প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে এটা ডাঙৰ আপডেট আহিছে তেওঁলোকৰ পদোন্নতি, বেতন বৃদ্ধি, বদলি বা পষ্টিং আৰু কৰ্মজীৱনৰ যিখিনি উন্নতি থাকে সেই গোটেইখিনিত ব্যাঘাত জন্মিব পাৰে যদি এই কামটো নকৰে। এইখন নটিফিকেশ্যনৰ জৰিয়তে সেই কথাখিনি কোৱা হৈছে। দেখিবলৈ পাইছে এখনেই গুৰুত্বপূৰ্ণ নটিফিকেশ্যন য'ত আইগট বুলি এটা শব্দ দেখিবলৈ পাইছে, যাৰ অৰ্থ হৈছে ইণ্টিগ্ৰেটেড গভৰ্ণমেণ্ট অনলাইন ট্ৰেইনিং। এই ট্ৰেইনিঙৰ জৰিয়তে আপোনালোকে কি কথা ইয়াতে চাব লাগিব, আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ দক্ষতা, যিটো আপোনাৰ দক্ষতা থাকিব, কাৰ্যক্ষমতা থাকিব আৰু পাৰদৰ্শিতা থাকিব, সেইখিনিত যাতে উন্নতি কৰিব পাৰি সেই উদ্দেশ্যৰে আইগট আপোনালোকক প্লেটফৰ্মৰ জৰিয়তে ডিজিটেল শিক্ষা দিয়া হয়, অনলাইন পাঠ্যক্ৰম কৰা হয়, প্ৰশিক্ষণ মডিউল আৰু মূল্যায়ন উপলব্ধ কৰা হয়। আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ কি হ'ব, দক্ষতা বাঢ়িব, কাৰ্যক্ষমতা বাঢ়িব আৰু পাৰদৰ্শিতা বাঢ়িব, যাৰ ফলত আপোনালোকৰ কামৰ যিখিনি গুণাগুণৰ মান, সেইখিনি গুণগত মানখিনি বৃদ্ধি হ'ব, আচৰণ শৃংখলাখিনি ভাল হ'ব আৰু আপোনালোকে পিছত উপলব্ধি বা সাফল্যতা লাভ কৰিব। আৰু সেইখিনি কৰাৰ পিছত আপোনালোকৰ পদোন্নতি, বেতন বৃদ্ধি, বদলি বা পষ্টিং বা কৰ্মজীৱনৰ উন্নতি, কেৰিয়াৰ প্ৰগ্ৰেশ্যনক লৈ বহুতখিনি সুবিধা হ'ব। তো এইখন আপোনালোকে এই কামখিনি কৰিব লাগিব। ইয়াতে আমি দেখিবলৈ পাইছোঁ যিটো আইগট অৰ্থাৎ ইণ্টিগ্ৰেটেড গভৰ্ণমেণ্ট অনলাইন ট্ৰেইনিং মিছন কৰ্ময়োগী নামৰ চৰকাৰী উদ্যোগৰ এটা অংশ হয়। এই আইগটৰ জৰিয়তে ডিজিটেল শিক্ষা প্লেটফৰ্মৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। ই এটা অনলাইন পাঠ্যক্ৰম হয়, প্ৰশিক্ষণ মডিউল আৰু মূল্যায়ন উপলব্ধ থাকে। এতিয়া আমি এই নটিফিকেশ্যনখনৰ কথা যিখিনি দিয়া হৈছে, আমি এই গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিম। ইয়াতে এটা ডেডলাইন দিয়া হৈছে 30 এপ্ৰিল। এই 30 এপ্ৰিলৰ ভিতৰত যদি আপোনালোকে এই কামখিনি নকৰে, তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেম আহিব, আৰু এই প্ৰব্লেমখিনি অলৰেডি মেনশ্যন কৰা হৈছে। তো কি প্ৰব্লেম আহিব পাৰে, তো ইয়াতে কি দিছে আমি প্ৰথমতে চাবলৈ চেষ্টা কৰিছোঁ। বিষয়টো কৈছে যে আইগট কৰ্মযোগী প্লেটফৰ্মত বাধ্যতামূলক পাঠ্যক্ৰম আৰু মূল্যায়ন সম্পূৰ্ণ কৰাৰ শেষ তাৰিখ বঢ়োৱাৰ সন্দৰ্ভত। তো যিটো শেষ তাৰিখ আগতে আছিলে, সেই তাৰিখটো ইতিমধ্যে বঢ়াই দিয়া হৈছে। ইয়াতে লিখিছে স্বাক্ষৰকাৰীক এই বিভাগৰ 1 নম্বৰযুক্ত 4/7/2025 তাৰিখৰ কাৰ্যালয় স্মাৰকলৈ দৃষ্টি আকৰ্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, য'ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অল ইণ্ডিয়া সেৱাৰ বিষয়াসকলে অন্ততঃ 50% নিৰ্ধাৰিত পাঠ্যক্ৰম সম্পূৰ্ণ কৰা আৰু এক সমগ্ৰ মূল্যায়ন কৰা বাধ্যতামূলক কৰা হৈছিল। পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ অৱস্থা আৰু মূল্যায়ন কৰ্মচাৰীসকলৰ বাৰ্ষিক কাৰ্য সম্পাদন মূল্যায়ন প্ৰতিবেদন আপাৰত লিপিবদ্ধ কৰা হ'ব। এই সন্দৰ্ভত জনোৱা হৈছে যে যোগ্য কৰ্তৃপক্ষৰ অনুমোদনেৰে 2025-2026 বৰ্ষৰ বাবে নিৰ্ধাৰিত বাধ্যতামূলক পাঠ্যক্ৰম আৰু সমগ্ৰ মূল্যায়ন সম্পূৰ্ণ কৰাৰ শেষ তাৰিখ 31 মাৰ্চ 2026 পৰা 30 এপ্ৰিল 2026লৈ বঢ়োৱা হৈছে। কৰ্মচাৰীসকলে 30/4/2026 তাৰিখৰ ভিতৰত বা নিজৰ প্ৰতিবেদন প্ৰাধিকৰণলৈ আপাৰ পঠোৱাৰ আগতে যি আগতে হয়, এই বাধ্যতামূলক পাঠ্যক্ৰম আৰু সমগ্ৰ মূল্যায়ন সম্পূৰ্ণ কৰিব লাগিব। তো এতিয়া আমি এটা কথা চাব লাগিব, যিটো আপাৰ বুলি যিটো এটা ৱৰ্ড দিয়া হৈছে, সেই আপাৰৰ আচলতে অৰ্থটো কি, সেইখিনি কথা আমি এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। আপাৰ হৈছে আপোনাৰ, য'ত আমি অসমীয়াত যদি কওঁ তেতিয়াহ'লে বাৰ্ষিক কাৰ্যদক্ষতা মূল্যায়ন প্ৰতিবেদন। ইয়াতে আপোনাৰ কি কৰা হয় যে আপাৰত আপোনালোকৰ যি কামৰ গুণগত মান সেইটো চোৱা হয়, আচৰণ আৰু শৃংখলাটো চোৱা হয়, সাফল্য উপলব্ধিতা চোৱা হ'ব আৰু সততা চোৱা হ'ব। তো এইখিনি বাৰ্ষিকভাৱে মূল্যায়ন কৰা হয়।